মহানগৰীত এগৰাকী অধ্যাপকৰ আত্মহত্যা নিজৰ ফ্লেটতে আত্মহত্যাৰ পথ বাছি লৈছে ৰাজীৱ লোচন দত্তই গেম ভিলেজৰ সমীপৰ নিজৰ ফ্লেটত আত্মহত্যা অধ্যাপকগৰাকীৰ শুৱালকুছিৰ বুদ্ৰা মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক আছিল ৰাজীৱ লোচন দত্ত পুনৰবাৰ জনাব বিচাৰিছো মহানগৰীত এগৰাকী অধ্যাপকে আত্মহত্যাৰ ঘটনা খবৰ আহিছে নিজৰ ফ্লেটতে আত্মহত্যা অধ্যাপক ৰাজীৱ লোচন দত্তৰ গেম ভিলেজৰ সমীপৰ নিজৰ ফ্লেটত আত্মহত্যা অধ্যাপকগৰাকীৰ শুৱালকুছিৰ বুদ্ৰা মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক আছিল ৰাজীৱ লোচন দত্ত আম্বানী পৰিয়াললৈ আহিল নতুন আলহী মুকেশ আম্বানীৰ ঘৰত দেৱশিশুৰ জন্ম ককা আইতা হল মুকেশ আম্বানী আৰু নীতা আম্বানী আকাশ আম্বানী আৰু শ্লোকাৰ সংসাৰলৈ আহিল এটি দেৱশিশু মুম্বাইত আজি আকাশ আম্বানীৰ পত্নী শুক্লাই জন্ম দিয়ে পুত্ৰ সন্তানৰ আগমনত আম্বানী আৰু মেহতা পৰিয়ালৰ মাজত দেখা গৈছে এতিয়া উৎসাহৰ ঢল পৰৱৰ্তী খবৰ ডিগবৈ অইলৰ প্ৰৱেশদ্বাৰৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতি অইলৰ গাড়ী চালক নৰেন্দ্ৰ শ্ৰেষ্ঠীৰ মৃতদেহ প্ৰৱেশদ্বাৰৰ সন্মুখত ৰাখি প্ৰতিবাদত অংশ পুৰুষ মহিলা সহ ঠিকা কৰ্মচাৰীসকলৰ বাগজানত 5 ডিচেম্বৰত হৈছিল সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰ প্ৰতিবাদী ৰাইজৰ মাজত হৈছিল সংঘৰ্ষ দেখি অচেতন হৈ পৰিছিল নৰেন্দ্ৰ শ্ৰেষ্ঠী কৰ্তব্যৰত অৱস্থাতে সংঘটিত হৈছিল এই ঘটনা কৰ্মৰত অৱস্থাত থকাৰ পিছতো অইলে শ্ৰেষ্ঠীৰ চিকিৎসাৰ দায়িত্ব নোলোৱাৰ অভিযোগ পৰিয়ালে শ্ৰেষ্ঠীক ভৰ্তি কৰিছিল চিকিৎসালয়ত কিন্তু বুধবাৰে নিশা মৃত্যু হয় নৰেন্দ্ৰ শ্ৰেষ্ঠীৰ নৰেন্দ্ৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবীত চলিছে প্ৰতিবাদৰ ফলত ডিগবৈ অইলৰ কাম কাজ স্তব্ধ হৈ পৰিছে अरे कोनबाय কথা ভুইতে মালিছো হাই কৰি তলৱা মাৰি দিম দি দিলা তাক খেলে নরেন্দ্র চেত্ৰী শনিবাৰে 5 তাৰিখ বাগজান অন ডিউটিত খতং গুলিয়াগুলি হৈ তাৰ নাৰ্ভাছ হৈ খতং আপোনাৰ চিভিল হস্পিটেল তিনিচুকীয়া চিভিল হস্পিটেল প্ৰেৰণ কৰা হ'ল লৈ যোৱা হ'ল চিভিল হস্পিটেল পৰা প্ৰেৰণ কৰি ডিব্ৰুগড় মেডিকেল কলেজ লৈ যোৱা হ'ল তাৰপিছত তাৰ পৰা সঞ্জীৱনীত লৈ যোৱা হ'ল সঞ্জীৱনীত 3 দিন থৈ মোৰ টকা পইচা অভাৱৰ কাৰণে ৰিটাৰ্ণ ডিব্ৰুগড়লৈ লৈ কৰ্মপুত্ৰত থৈ 2 ঘণ্টা পিছত তাতে মৃত্যু হ'ল আৰু যেতিয়া অসম নৰ্থ-ইষ্টৰ দৰ্শকক আমি দেখুৱাই আছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেহেতু নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিছে এই মুহূৰ্তত তৈ কৰিছো এই কাৰ্যসূচী सेवा भाव इस मंदिर की प्राण प्रतिष्ठा करेगा उनका आचार विचार व्यवहार इस लोकतंत्र के मंदिर की प्राण प्रतिष्ठा करेगा भारत की एकता अखंडता को लेकर किए गए उनके प्रयास इस मंदिर की प्राण प्रतिष्ठा की ऊर्जा बनेंगे जब एक जनप्रतिनिधि अपना ज्ञान अपना कौशल्य अपनी बुद्धि अपनी शिक्षा अपना अनुभव पूर्ण रूप से यहां निचोड़ देगा राष्ट्रहित में निचोड़ देगा उसी का अभिषेक करेगा तब इस नए संसद भवन की प्राण प्रतिष्ठा होगी यहां राज्यसभा काउंसिल ऑफ स्टेट्स है एक ऐसी व्यवस्था है जो भारत के फेडरल स्ट्रक्चर को बल देती है राष्ट्र के विकास के लिए राज्य का विकास राष्ट्र के विकास के लिए राज्य का विकास राष्ट्र की मजबूती के लिए राज्य की मजबूती राष्ट्र के कल्याण के लिए राज्य का कल्याण
इस मूलभूत सिद्धांत के साथ काम करने का हमें प्रण लेना है। पीढ़ी दर पीढ़ी आने वाले कल में जो जनप्रतिनिधि यहां आएंगे, उनके शपथ लेने के साथ ही प्राण प्रतिष्ठा के इस महायज्ञ में उनका योगदान शुरू हो जाएगा। इसका लाभ देश के कोटि कोटि जनों को होगा। संसद की नई इमारत एक ऐसी तपोस्थली बनेगी जो देशवासियों के जीवन में खुशहाली लाने के लिए काम करेगी, जन कल्याण का काम करेगी। साथियों, 21वीं सदी भारत की सदी हो, यह हमारे देश के महापुरुषों और महान नारियों का सपना रहा है। लंबे समय से इसकी चर्चा हम सुनते आ रहे हैं। 21वीं सदी भारत की सदी तब बनेगी जब भारत का एक एक नागरिक अपने भारत को सर्वश्रेष्ठ बनाने के लिए अपना योगदान देगा। बदलते हुए विश्व में भारत के लिए अवसर बढ़ रहे हैं। कभी कभी तो लगता है जैसे अवसर की बाढ़ आ रही है। इस अवसर का हमें किसी भी हालत में, किसी भी सूरत में इन अवसरों को हमें हाथ से निकलने नहीं देना है। पिछली शताब्दी के अनुभवों ने हमें बहुत कुछ सिखाया है। उन अनुभवों से सीखे और उन अनुभवों की सीख हमें बार बार याद दिला रही है कि अब समय नहीं गंवाना है, समय को साधना है। साथियों, एक बहुत पुरानी और महत्वपूर्ण बात मैं आज जिक्र करना चाहता हूं। वर्ष 1897 में स्वामी विवेकानंद जी ने देश की जनता के सामने 1897 में कहा था कि अगले 50 सालों के लिए उन्होंने एक आह्वान किया था और स्वामी जी ने कहा था कि आने वाले 50 सालों तक भारत माता की आराधना ही सर्वोपरि हो। देशवासियों के लिए उनका यही एक काम, भारत माता की आराधना। और हमने देखा उस महापुरुष की वाणी की ताकत। इसके ठीक 50 वर्ष बाद 1947 में भारत को आजादी मिल गई थी। आज जब संसद के नए भवन का शिलान्यास हो रहा है तो देश को एक नए संकल्प का भी शिलान्यास करना है। हर नागरिक को नए संकल्प का शिलान्यास करना है। स्वामी विवेकानंद जी ने उनके उस आह्वान को याद करते हुए हम सबको ये संकल्प लेना है। ये संकल्प हो इंडिया फर्स्ट का, भारत सर्वोपरि। हम सिर्फ और सिर्फ भारत की उन्नति, और खबर बाटा থাকিব তাৰ পূৰ্বে পুনৰ সময় হৈছে খন্তেক বিৰতি। আইসো বাতৰি শেষ অংশলৈ। চিৰাং পৰিষদীয় সমষ্টিৰ দত্তপুৰ এলপি স্কুলত উত্তপ্ত পৰিস্থিতি। ভোটগ্ৰহণ কেন্দ্ৰত কৰ্তব্যৰত পলিং অফিচাৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক আচৰণ কৰা অভিযোগ কৰি একাংশই মাৰপিট কৰে। ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ প্ৰলোভিত কৰা অভিযোগ কৰি একাংশই হুলস্থুলীয়া পৰিৱেশৰ সূচনা কৰে। সূৰ্য বসুমতাৰী নামৰ বিষয়াজনক ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা উত্তেজিত লোকে উলিয়াই আনি মাৰপিট কৰে। আৰক্ষীয়ে গুলীচালনা কৰি উত্তেজিত লোকৰ মাজৰ পৰা লোকজনক উদ্ধাৰ কৰে। ঘটনাৰ পিছতে ভোটগ্ৰহণ কেন্দ্ৰটোত বন্ধ হৈ পৰে ভোটগ্ৰহণ। ইয়াৰ পিছতে বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালাই ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ভোটগ্ৰহণৰ সা সামগ্ৰী সকলোখিনি সুৰক্ষিত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ভোটগ্ৰহণ কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ আৰম্ভ কৰিছে প্ৰশাসনে। बिसोर उखियो नामा आखिनांगौ बादि गायो होलै हो
Bal bisuruk di sana mah. Bisuruk di sana mah. Khi nào mà thì cái ơi. Hư lấy hư. Uống hư lấy. Nó xuống mắt. Bal bisuruk di sana mah. Bisuruk di sana mah. Khi nào mà thì cái ơi. Hư lấy hư. Uống hư lấy. Nó xuống mắt. প্ৰিজাইডিং অফিচাৰ কিবা এইটো তেখেতক বুজাই আছে এইটো লৈ পেলাই এটা এলিগেশ্যন এইটো বাহিৰৰ পৰা সৃষ্টি হৈছে কি তেখেত কাৰোবাক কিবা স্পেচিফিক পাৰ্টিকুলাৰ পলিং পাৰ্টিৰ কাৰণে তেখেতক এইটো প্ৰেৰিত কৰিছে এনেকুৱা এইটো বস্তু আমি এইটো ইনকুৱাৰী কৰি আছোঁ কিন্তু তাৰ পিছত এইটো হ'ল কি হুলস্থুলীয়া পৰিৱেশ হ'ল এইটো তেখেত এইটো চাই পেলাই আমাৰ যি আন ফ'ৰ্চ আছে তেখেত এইটো এটা ফায়াৰ এইটো ব্লেংক ৰাউণ্ড এইটো কৰিবলগীয়া হৈছে আৰু তেখেত পৰিস্থিতিত নিয়ন্ত্ৰণ কৰিছে আৰু এইটো আমি এইটো DC সাহু আহিছে মই তেখেতক কথা পাতি লৈছোঁ এইটো নৰ্মেল ইণ্টাৰেকশ্যনৰ পিছত এইটো পলিং আকৌ আৰম্ভ হৈছে আৰু এভৰিথিং ইজ নৰ্মেল আৰু তেখেতটো কোৱা মতে এইটো ৰাইজৰ এইটো কনফিডেন্স কাৰণে তেখেত এইটো যি অফিচাৰৰ এগেইনষ্ট এইটো কিবা এলিগেশ্যন আহিছে তেখেতে এইটো চিজু কৰিছে যি মই কৈছে যি মই এইটো মই ভেৰিফাই কৰি লওঁ তো এতিয়া এইটো সুচাৰুভাৱে এইটো পলিং চলি আছে Bal bisuruk di sana mah. Bisuruk di sana mah. Khi nào mà thì cái ơi. Hư lấy hư. Uống hư lấy. Nó xuống mắt. নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী সচলৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড আৰু বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ অনাগত দিনত কা বাতিল নকৰিলে ৰাজ্যক লৈ চৰকাৰ বিৰুদ্ধে বৃহৎ গণ আন্দোলন গঢ়ি তোলা হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অখিল গগৈক অতি শীঘ্ৰে মুক্তিৰ বাবে চৰকাৰক আহ্বান জনায় সংগঠনটোৱে সন্দৰ্ভত আগবঢ়াইছো অজয় বৰ্মনৰ এক প্ৰতিবেদন হয় নিশ্চয়কৈ নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল আৰু কৃষক মুক্তি অখিল গগৈক বিনা চৰ্তে অতি সোনকালে মুক্তি দিয়াৰ দাবীত মহানগৰীৰ সচলৰ ধৰ্ণাস্থলীত আজি পুৱাৰে পৰাই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ সহযোগত এক বৃহৎ প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছে ইয়াতে তেওঁলোকে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু মই দৃশ্য দেখুৱাইছোঁ যে পুৱাৰে ভাগৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় শতাধিক কৰ্মকৰ্তা ইয়াতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈক মুক্তিৰ দাবীত আৰু তেওঁলোকে কা বাতিলৰ দাবীত তেওঁলোকে এনেদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন সদস্য আছে মই তেওঁলোকে পোনে পোনে জানিব বিচাৰিম দাদা আপোনালোকৰ যি আন্দোলন যি ধৰ্ণা কাৰ্যসূচী কথাখিনি কি আমাৰ প্ৰথম দাবী হৈছে নাগৰিকত্ব সংশোধনী আইন যিকোনো মূল্যৰ বিনিময়ত বাতিল কৰিবই লাগিব যেহেতু নাগৰিকত্ব সংশোধনী আইন অসমীয়া ৰাইজে কোনো কাৰণতে মানি লোৱা নাই যদিও কা আন্দোলনটো আচলতে কৰোণাৰ কাৰণে আমি স্থগিত কৰিব লগা হ'ল অসমবাসী ৰাইজে স্থগিত কৰিলে তথাপিও আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঘোষণা কৰিছোঁ আজিৰ পৰা আমাৰ যোৱা বছৰ যি ডিচেম্বৰ বিদ্ৰোহ আছিলে আজি ডিচেম্বৰ 10 তাৰিখৰ পৰা আমি কা বিৰোধী আন্দোলনখন পুনৰ আমি ৰাজপথলৈ লৈ যোৱাৰ কাৰণে অংগীকাৰবদ্ধ আৰু আমি কৈছোঁৱেই যে আমি কা কেতিয়াও নমনাৰ মূল কথাটো হৈছে বিজেপি চৰকাৰখনে আচলতে অসমীয়াৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ সামাজিক অৰ্থনৈতিক অধিকাৰ অসমীয়া ভাষা কৃষ্টি সংস্কৃতি ধ্বংস কৰিব খুজিছে গতিকে এই সিদ্ধান্ত আমি কেতিয়াও গ্ৰহণ নকৰোঁ আৰু দ্বিতীয় কথাটো হৈছে অখিল গগৈ প্ৰায় বিগত এবছৰ ধৰি তেওঁলোকে বন্দী কৰি ৰাখিছে কি ক'ব চাওক অখিল গগৈ ডাঙৰীয়া আচলতে চৰম আক্ৰোশৰ বলি হৈছে বিজেপি আৰু RSSৰ চৰকাৰখনে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাই আচলতে অখিল গগৈ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ